ইমান নিকা আছিল নিতুমণি শইকীয়াৰ আজি সম্পূৰ্ণ মুখা খোল খাই গ'ল। কেনেকৈ খোল খালে আপোনালোকে ভাবিলে আচৰিত হ'ব। আমি ভাবি আছিলোঁ নিতুমণি শইকীয়াৰ গাত দুখ নাই, কিন্তু সম্পূৰ্ণ দুখ আছে বুলি আপোনালোকে ভাবে নেকি? না না, সেইটো কেতিয়াও নাভাবিব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। চাই লওক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। অঞ্জু, প্ৰথম কথা হ'ল যে মই এই মুহূৰ্তটো মই কাৰ্যালয়তে আছো। মই এতিয়ালৈকে ঘৰ গৈ পোৱাগৈ নাই। কিন্তু মোৰ কেম্পাছত থকা মোৰ একদম চুবুৰীয়াৰ এজনৰ ঘৰত তেওঁলোকে নটিচখন দি থৈ গৈছে আৰু নটিচখন মোলৈ প্ৰেৰণ কৰিছে তেওঁ হোৱাটছআপ যোগে। কিন্তু মই আচৰিত এই কাৰণেই যে আজি দিনৰ ভাগতেই কিছুমান পৰ্টেলত এই নটিচখন আৰু মোক ঘৰ খালী কৰিবলৈ দিয়া নিউজ সম্প্ৰচাৰ হৈছে। আটাইতকৈ মোৰ কাৰণে বুজিবলৈ অসুবিধা হৈছে এইটোৱেই, যিটো সময়ত মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত, য'ত হাউচিং বোৰ্ডৰ অফিচ বন্ধ হয় 5টা বজাত, অফিচ বন্ধ হোৱাৰ পিছত মই নথকাত 6 বজাত গৈ মোৰ ওচৰ চুবুৰীয়াৰ ঘৰত এই নটিচখন দিছে। কিন্তু তাৰ আগতেই দিনৰ ভাগতেই বিভিন্ন পৰ্টেলত এই নটিচখন ওলাইছে আৰু বিভিন্ন পৰ্টেলে নিউজ কৰিছে। আচলতে এই কামটো কোনে কৰিলে? প্ৰথম কথা হ'ল, অসমৰ ৰাইজক মই ইমান দিনে জনোৱা নাই আৰু আমাৰ প্ৰতিদিন কাৰ্যালয়ৰ কোনো মানুহে হয়তো আজিলৈকে নাজানে যে ইয়াৰ আগতো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আমি যেতিয়া তেওঁ এই গীৰগাই প্ৰসংগত বিতৰ্কত যেতিয়া আমি বাতৰি কৰিছিলোঁ, হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগত যেতিয়া তেওঁ প্ৰতিদিন গোষ্ঠীৰ লগত মুখ চুপতি মাৰিছিল, সেই সময়ত যেতিয়া আমি তেওঁ বাতৰি কৰিছিলোঁ, তাৰ ঠিক কেইদিনমানৰ পিছতেই হাউচিং বোৰ্ডৰ ফালৰ পৰা মোলৈ আৰু এখন নটিচ আহিছিল যে মই সঁচাকে ঘৰটোত থাকো নে নাথাকো, মোৰ লগত কোন থাকে, মই ঘৰটো ভাড়া দিছো নেকি, মোৰ ক'ৰবাত ঘৰ মাটি আছে নেকি, তেওঁলোকে এখন মোলৈ নটিচ পঠিয়াইছিল। তেতিয়াই মই স্পষ্ট কৰি দিছিলোঁ যে মইতো ঘৰটো লওঁতেই মই কৈছোঁ যে মোৰ কোনো ঘৰ মাটি নাই, মই এটা ফ্লেট নিৰ্মাণৰত অৱস্থাত আছে আৰু যেতিয়া মই ঘৰটো মোৰ ফ্লেটটো হ'ব তেতিয়া মই ঘৰটো নিজে এৰি দিম। সেই কথাটোত তেওঁলোক সন্তুষ্ট নহৈ মোক আকৌ নটিচ দিলে। তাৰপিছত তেওঁলোকে মোক কোৰ্ট এফিডেভিট বিচাৰিলে। মই সাধাৰণভাৱে লিখি দিয়াটো তেওঁলোকে বিশ্বাস নকৰি মোক কোৰ্ট এফিডেভিট বিচাৰিলে। মই কোৰ্ট এফিডেভিট দিলোঁ। তেতিয়া অধিবক্তাই লিখি দিলে মোক আৰু মই সেই কোৰ্ট এফিডেভিট মই তেওঁলোকক হাউচিং বোৰ্ডক দিছোঁ। মোৰ ঘৰত দুগৰাকী বিষয়া গৈছে, মই তেওঁলোকক দিয়া মই ফটো তুলি ৰাখি থৈছোঁ। তাৰ পাছত হঠাৎ তেওঁলোকে আজি কালি নিৰ্বাচন শেষ হোৱাৰ পিছত আজি তেওঁলোকে এই নটিচখন মোৰ ওচৰ চুবুৰীয়াৰ হাতত দি থৈ আহিছে। প্ৰথম কথা হ'ল যে এই যে ৰিনুৱেল কৰাৰ কথা মোক আগতে কৈছিলে নেকি আৰু ৰিনুৱেল তেওঁলোকে কি বুজাইছে সেইটো তেওঁলোকে জানিব। মই আমাৰ হাউচিং বোৰ্ডত থকা 2-1ৰ লগত মই এতিয়া কথা পাতিছিলোঁ যে এই ৰিনুৱেলটো কেনেকুৱা বস্তু। তেওঁলোকে এইটোৱে কৈছিল যে 10 বছৰমানৰ মূৰত তেওঁলোকে জানিব বিচাৰে যে আপোনাৰ ঘৰ মাটি ক'ৰবাত আছে নেকি। সেই কথাটো আপুনি তেওঁলোকক জনোৱাটো দৰকাৰ। যদি আপুনি নাই জনোৱা তেতিয়াহ'লে আপোনালৈ চাগে এনেকুৱা এখন নটিচ আহিছে। ৰিনুৱেল মানে সেইটোৱেই। অঞ্জু, মই সেইটোকে ক'ব বিচাৰিছোঁ। সেই কামটোতো মই 6 মাহৰ আগত কৰিছোঁ। জয়ন্ত মল্ল বৰুৱাইটো আক্ৰোশমূলকভাৱে মোৰ ঘৰলৈ সেই নটিচখন পঠিয়াইছিলে। যিকেইজন বিষয়া গৈছিল আৰু হাউচিং বোৰ্ডত মই যেতিয়া নিজে গৈ উপস্থিত হৈছিলোঁ, হাউচিং বোৰ্ডৰ তেতিয়া মোক বিষয়া কৰ্মচাৰীসকলে কি বুলি কৈছিল যে মন্ত্ৰীৰ নিৰ্দেশ আহিছে, মন্ত্ৰীৰ নিৰ্দেশ আমি মানিবলৈ বাধ্য, আপুনি বেয়া নাপাব, আপোনালৈ এই নটিচখন গৈছে। তেতিয়াতো হাউচিং বোৰ্ডৰ কৰ্মচাৰীসকলে মোক গোটেই কথাটো কৈ দিছিল আৰু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেতিয়া তেওঁ আক্ৰোশমূলকভাৱে সেই কামটো কৰিছে বুলি মই গমেই পালোঁ। কাৰণ তেওঁ সেই সময়ত গোটেই মানুহে তেওঁক ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে তেওঁ গৰু চুৰ সজাই পেলাই তেওঁ গোটেই ভাইৰেল কৰিছে আমাৰ তাত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত। আৰু এতিয়াতো তেওঁলোক মন্ত্ৰীও নহয় আৰু কমিশ্যনাৰগৰাকীয়ে হঠাৎ আজি কিয় সাৰ পালে? ইমান দিনে কিয় সাৰ পোৱা নাছিলে? ঘৰটো মোৰ নামত 12 চনতে এলট হৈছিল, কিন্তু সেই ঘৰটোত মই নাছিলোঁ। মই ইয়াৰ পূৰ্বে সংবাদ মেল পাতি পেলাই মই স্পষ্ট কৰিছিলোঁ ঘৰটোত মই কেতিয়াৰ পৰা আছোঁ, মই স্পষ্ট কৰিছোঁ। কিন্তু আজিলৈকে ঘৰটোৰ এক মাহো ক'ব পাৰিব নেকি কিবা মই ভাড়া নিদিয়াকৈ আছোঁ? প্ৰত্যেক মাহে ইলেক্ট্ৰিচিটি বিল দি আছোঁ, প্ৰত্যেক মাহে মই পানীৰ বিল দি আছোঁ, প্ৰত্যেক মাহে মই হাউচিঙত গৈ সময়মতে ঘৰ ভাড়া দি আছোঁ। মোৰ কিবা তেওঁলোকে ক'ব পাৰিব নেকি মই ঘৰ ভাড়া নিদিয়াকৈ ঘৰটোত অবৈধভাৱে আছোঁ? তেওঁলোকে মোক ক'ব পাৰিব নেকি মোৰ গুৱাহাটীত ক'ৰবাত মাটি বাৰী আছে? ক'ৰবাত ক'ব পাৰিব নেকি মোৰ গুৱাহাটীত কেইবাটাও ফ্লেট আছে? ক'ব পাৰিব নেকি?
যদি মোক তেওঁলোকে প্ৰমাণ কৰে যে মোৰ ফ্লেট থকাৰ পিছতো মই অবৈধভাৱে ঘৰটোত আছো, মোৰ অজস্ৰ মাটি থকাৰ পিছতো যদি মই এই ঘৰটোত আছো, তেনেহ'লে মোক উলিয়াই দিয়ক, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু এইটো আক্ৰোশমূলকভাৱে আজি নটিচখন দিছে, আৰু কিয় দিছে সেইটো ময়ো বুজি পাইছো, আৰু অসমৰ ৰাইজে বিচাৰ কৰিব, ইয়াত মোৰ ক'বলগীয়া বিশেষ একো নাই। কিন্তু মই কোনো অনৈতিকভাৱে কোনো অনীতি কৰি মই এই ঘৰটোত থকা নাই অঞ্জু। মই ইয়াৰ পূৰ্বেও সংবাদমেল পাতি পেলাই মই এটা বিশেষ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়তো মই অসমৰ ৰাইজক অৱগত কৰিছিলো, আৰু মই আজিও কওঁ যে মই এই ঘৰটোত মই যিটো মোৰ অধিকাৰ, সেই অধিকাৰৰ মতেহে মই ঘৰটো পাইছো আৰু ঘৰটোত আছো। এইটো অন্যায় কৰি পেলাই এনেকুৱা ভয় ভাবুকি দেখুৱাই মোক যদি তেওঁলোকে হাৰাশাস্তি কৰি মোক নতশিৰ কৰিব বিচাৰিছে, মই এইমাত্ৰ টক শ্ব'টো সেই কথাটো কৈ থৈ আহিছিলো। এই 9:30লৈকে 9:30 বজালৈকে মই ষ্টুডিঅ'ৰ ভিতৰতে আছিলো। এতিয়াও মই কৈছো যে মোক যদি কিবা এনেকুৱা ভয় ভাবুকি কিবা প্ৰেছাৰ দি পেলাই যদি কিবা নতশিৰ কৰাব বিচাৰিছে, তেনেহ'লে সেইসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে, তাতকে মই একো নকওঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছো নিতুমণি শইকীয়া। সেয়া আছিল নিতুমণি শইকীয়াৰ স্পষ্টীকৰণ। যিহেতু ইতিমধ্যে এখন জাননী গৈছে, আৰু সেই জাননীখন হৈছে তেওঁ যিহেতু হাউচিং বোৰ্ডৰ এটা ঘৰত বসবাস কৰি আহিছে 2012 চনৰ পৰা, আৰু তেওঁক লৈ এখন জাননী হঠাৎ প্ৰেৰণ কৰা হৈছে, আৰু সেই জাননীখন আক্ৰোশমূলকভাৱে যে প্ৰেৰণ কৰিছে সেই কথা এক প্ৰকাৰ জল পটপট হৈ পৰিছে, কাৰণ তেওঁলোকে নবীকৰণৰ কথা কৈছে সেই জাননীখনত, কিন্তু সেই নবীকৰণৰ বিষয়ে ইতিমধ্যেই স্পষ্টকৈ উল্লেখ কৰি দিছে। 6 মাহৰ পূৰ্বে হাউচিং বোৰ্ডত গৈ তেওঁ নিজেই সেই কথা স্পষ্ট কৰি আহিছে। সকলো যিসমূহ টকা পইচা বা যিসমূহ মাচুল দিব লাগে সেই সকলোখিনি মাচুল তেওঁ ইতিমধ্যে পৰিশোধ কৰা আছে। গতিকে অনৰ্থক আচলতে এখন যে জাননী দিছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। মুঠৰ ওপৰত প্ৰতিদিন গোষ্ঠীয়ে যিহেতু সকলো অন্যায় অনীতিৰ বিৰুদ্ধে মাত মাতি আহিছে, নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰী নিতুমণি শইকীয়াইও সদায় মাত মাতি আহিছে, আৰু তাৰ পাছতে এনেধৰণৰ আক্ৰোশমূলকভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈ আহিছে সময়ে সময়ে। আপোনালোকে নিশ্চয় সকলোখিনি গম পালে, আৰু সদৌ শেষত এটাই কওঁ, সদায় সঁচা কথা কোৱা মানুহৰে বিপদ, নহয়নে? আৰু মিছা কথা কোৱাবিলাক কি হৈ যায়, সাৰি যায়, কিন্তু কি হয় জানে, তেওঁলোকৰ মুখাবিলাক আকৌ খুলি যায়। গতিকে বন্ধু বান্ধৱীসকল কি বুজিলে বাৰু? আৰু চাওক, বিহুৰ কাম কৰি আছোঁ, এইবিলাক পিঠাগুড়ি খুন্দি আছোঁ দেই, তেল পিঠা বনাবলৈ আছে, গুড় লাড়ু বনাবলৈ আছে, ঢেৰ কাম বাকী আছে। গতিকে এয়া কৰিও আছোঁ, আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।